যাতে ৰংপুৰবাসী তথা অসমবাসী ৰাইজৰ মাজত ঐক্য আৰু ভাতৃত্ববোধ আৰু সমন্বয় এনাজৰীডাল যাতে কটকটীয়া হয় তাৰ বাবে আমি এই ৰংপুৰ মেলা আয়োজন কৰিছোঁ। আজি এই ৰংপুৰ মেলাত উপস্থিত থকা সকলোলৈকে আমি অনুৰোধ জনাইছোঁ যাতে অনুষ্ঠানভাগী সুন্দৰভাৱে তেখেতসকলে আগবঢ়াই লৈ যায়। নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰি যাতে তেওঁলোকে আইনত পৰিণত কৰিবলৈ যাতে তেওঁলোকে চেষ্টা নকৰে, কাৰণ তেখেতসকলে জাতি মাটি ভেটি সংস্কৃতি ৰক্ষাৰ শপত লৈ প্ৰতিশ্ৰুতি দি পেলাই তেওঁলোকে শাসনৰ গাদী লৈ আহিছিল। গতিকে আমাৰ স্পষ্ট কথা, তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কখন তেওঁলোকে বাতিল কৰক। ইয়াৰ পৰিৱৰ্তে অসমীয়া জনগণক খিলঞ্জীয়াসকলৰ সাংবিধানিক সুৰক্ষা কৱচৰ কাৰণে কাম কৰক আৰু ভাষা সংস্কৃতি সুৰক্ষাৰ কাৰণে আইন প্ৰণয়ন কৰক। টাই আহোম যুৱ পৰিষদ অসমৰ সকলো সদস্যক ভোগালী বিহুৰ ওলগ জনাইছোঁ।